শিকাম বুলি ভাবি আছোঁ শিকাম মানে এই চাওক গাইছ নাম গোৱা দেখি বহুকেইটা গাড়ী চলাই আছে প্ৰথমে এয়া ৰাতিপুৱা 8 বজাৰ দৃশ্য আপোনালোকে চাওকচোন বাৰু কি সুন্দৰ দৃশ্য কুঁৱলীময় কিবা নাজাৰাটো চাই হয়তো গম পাইছে এই আজি প্ৰথমবাৰৰ বাবে ইমান টাইমলৈ কুঁৱলী দি আছে গতিকে আজি কুঁৱলী ভিডিঅ' নিদিওঁ আজি মই ইমান যি পাত্তা ভিডিঅ' দি আছোঁ কিহৰ কাৰণে দি আছোঁ জানেনে মই নামৰ শিল্পী যিহেতু এখন গাড়ী লৈছিল সেই গাড়ীখনো তাৰমানে শিকাবলৈ কাৰণে কৈ আছিল গতিকে তাকে অলপ টাইম পাই লৈ শিকাই আছোঁ গতিকে আহকচোন কেনেকৈ শিকাওঁ তাক দেখুৱাওঁ আৰু এই কুঁৱলী টাইমত আপোনালোকে যাতে সকলোৱে হেডলাইট ব্যৱহাৰ কৰে আৰু সুৰক্ষিতভাৱে গাড়ীখন ডিষ্টেঞ্চ মানি চলে এইখিনি মোৰ ক'ব লগা এজন চালক হিচাপে আৰু চবকে থাকক এইখিনিয়ে মোৰ ক'ব লগা গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আজি এই গাড়ী অলপ শিকাম বুলি ভাবি আছোঁ শিকাম মানে চাওঁ চেষ্টা কৰোঁ এওঁলোকে শিকা ইচ্ছা কৰে গতিকে চাই থাকিব ভিডিঅ'টো কণ্টিনিউ তুমি শিকা গাড়ী এওঁ শিকা খুজি আছে লাহে লাহে গাড়ী লাহে দিব লাগে সদায় তেওঁৰ মোটামুটি সম্পূৰ্ণ হোৱা বুলিয়ে ক'ব পাৰি এওঁকো মই শিকাইছিলোঁ শিকাই আছোঁ বৰ্তমান আৰু এতিয়া আমি ফিল্ডলৈ যাওঁ আমি ফিল্ডত গ'লে ভালদৰে শিকাবলৈ পাম ফাইনেলি আমি আহিলোঁ ফিল্ডখন আৰু ইয়াত অলপমান বুজাবলৈ চেষ্টা কৰোঁ আহক ষ্টেৰিঙৰ মাজত আছে হৰণ আৰু তাত মই দেখুৱাই আছোঁ যে এনেকৈ যদি আপোনালোকে দিয়ে ৰাইট চাইডে ইণ্ডিকেটৰ জ্বলিব আৰু এনেকৈ আগত দিলে আগত জ্বলিব আৰু ইয়াতে হেডলাইটৰ ব্যৱস্থা আছে ইয়াৰ তেলৰ মিটাৰ আৰু ইয়াৰ স্পীড মিটাৰ আৰু এই কাষত হিট মিটাৰ আৰু ডেছবৰ্ডত আছে ডাবল ছিগনেল আৰু এয়া হৈছে উইপাৰটো অন কৰি হাইটো দিব পাৰে ল'টো দিব পাৰে মানে উইপাৰৰ হেৰিটো ওপৰত দেখি ঢাকি দিলে উইপাৰে পানী ওলাব প্ৰথমে ব্ৰেক মাজত ক্লাছ আৰু শেষত এক্সিলেটাৰ ৰাইট চাইডে গাড়ীখননো কেনেকৈ চলে তাক মই নিজে চলাই দেখুৱাই দিম আৰু এওঁলোকে ফ'ল' যাতে কৰে এতিয়া আহক আমি গেৰৰ ফাংচন কিছু বুজাবলৈ চেষ্টা কৰোঁ আমাৰ গেৰ লিভাৰডাল দিছে এইফালে দেখুৱা এই লিভাৰডাল দিছে এই নিউট্ৰেলত আছে বৰ্তমান নিউট্ৰেল আছে গাড়ীখন নৰ্মেল আৰু আকৌ হেৰি নাই এতিয়া ষ্টাৰ্ট দিব লগা হ'লে কিছুমান গাড়ীত ধৰা ক্লাছ ড্ৰাইভৰ ষ্টাৰ্ট দিব লাগে আৰু আজিকালি বেছি ক্লাছ ড্ৰাইভৰ ষ্টাৰ্ট দিব লাগে আমাৰ নালগে এখন নালগে তথাপিও কথাটো কৈছোঁ মাৰুতি চাৰুতিত লাগে আজিকালি প্ৰথমতে এনেকৈ চাবিটো অন কৰবা চাবিটো অন কৰি কিছু সময় ৰখি দিয়ক কাৰণ ইয়াত আজিকালি তেলৰ ফাংচনটোত মটৰ থাকে সেই টাংকিৰ মটৰটো যাতে তেলটো টানি ল'ব পাৰে তাৰপিছত গাড়ীখন ষ্টাৰ্ট দি দিয়ক গাড়ীখন ষ্টাৰ্ট দিলোঁ এতিয়া নাযায় গাড়ীখন নিউট্ৰেল আছে না এতিয়া চাওঁ এডাল লাভে ল'বা এডাল কিন্তু ব্ৰেক নহয় এডাল হৈছে ক্লাছ আৰু ইফালে হৈছে এইটো 1 নম্বৰ এইটো হৈছে 1 নম্বৰ 1 নম্বৰটো দি এই ষ্টেৰিংডাল ধৰবা লাহে লাহে এডাল দিবা এডাল ক্লাছ পেডেল ফুল দবাই 1 নম্বৰ গিয়াৰ লগাই লাহে লাহে এক্সেলেটৰডাল দি দিব তাৰপিছত এক্সেলেটাৰ দিয়াৰ পাছত যেতিয়া 10লৈ পিকআপটো উঠিব তেতিয়া 2 নম্বৰটো চেঞ্জ কৰি ল'ব তাৰপিছত 2 নম্বৰটোৰ পৰা 10ৰ পৰা যেতিয়া 30ৰ আণ্ডাৰত থাকিব 3 নম্বৰটো লগাই ধুনীয়াকৈ সুন্দৰভাৱে গতি গম পাইছোঁ না ষ্টেৰিঙৰ বেলেঞ্চটো ৰাখিব চেষ্টা কৰা মোৰ ভৰি আৰু হাত চাবা এই চিষ্টেমত গেলা এই টাৰ্ণিং আছে নহয় টাৰ্ণিং পালে আৰু শ্ল' কৰি দিবা টাৰ্ণিঙৰ জেগাত নাকিবা পাছত এই চিষ্টেমত অলপ পিকআপ লয় এই 2 নম্বৰ লাগি ইয়াত এইটো 2 নম্বৰ গিয়াৰ চাই লওঁ মৌখিকভাৱে কোৱাৰ পাছত মই চলাই এনেকৈ দেখুৱাই দিলোঁ তেওঁলোকক মই ক'লোঁ যে এনেকৈ বাৰে বাৰে কৈ আছোঁ যে ফ'ল' কৰা তাৰপিছত এতিয়া এজনকৈ চলাবলৈ দিম প্ৰায় আধা ঘণ্টামান বুজোৱা আৰু দেখুৱাৰ পাছত এতিয়া মই চলাবলৈ দিলোঁ এতিয়া যি ক'লোঁ সেই কথাখিনি তুমি ফ'ল' কৰাচোন ৰ'বা আগে কি চাবা দিছিলোঁ তোমাক এইটো নিউট্ৰেল আছে নে নাই নিউট্ৰেল আছে এতিয়া তথাপি আজিকালি যিহেতু ক্লাছ ড্ৰাইভৰ দিয়ে ক্লাছ ড্ৰাইভৰ দিয়া চাবি বনাই বিচাৰি ৰ'বা ক্লাছ পুৰা পাইছে না লাহেকৈ 1 নম্বৰ লগাওঁ একদম লাহে লাহে এতিয়া সিফালে নিদিবা এক্সেলেটাৰ খৰকৈ নিদিবা একদম লাহে লাহে সেইডালত কণ্ট্ৰল ৰ'বা দুই কিয় লগাইছ তুমি একটোৱে লগোৱা নাই ক্লাছ যাব রানিং ললি এরি ক্লাস যাবে
बताए सीधा कर जाओ सीधा कर जाओ सीधा कर जाओ इधर दिल को क्लास दबा दिल को बेच दियो लोग प्रथम स्टेरिंग कंट्रोल কৰিবলৈ দেখালে তাৰ পিছত গিয়াৰনো কেনেকুৱাকে চেঞ্জ কৰে বাৰে বাৰে হেতু মই দেখাবলৈ চেষ্টা কৰি আছো 1 2 3 4 5 ৰখি হলেও গাড়ীটোৰ প্ৰতিটো বস্তু এটা এটা কৈ দেখুৱাই আছো প্ৰথম কথাটো হ'ল কি যিকোনো বস্তু এটা শিকতে এটা হাঁ লাগিব এই হাঁহটো মেন আপোনাৰ যদি হাঁহটো আছে তেতিয়ালে কোনো টেনচন লোৱাৰ প্ৰয়োজন নাই একেবাৰে সহজ আৰু হাঁহটো অনবৰত অটোমেটিক নিজে চলি যাব তো হ'ল কি বুজাটোৱেই মেন আপুনি নৰ্মেল ভাৱে গাড়ীখন বঢ়িয়াকৈ তো বুজি ল'ব লাগিব অলপমান এটা লাহে খাতি দে আৰু লাহে লাহে এতিয়া হৈ গ'ল এতিয়া অলপমান মই ইউটিউবক দেখুৱাবলৈ চেষ্টা কৰোঁ খাই যাব নেকি ফাইনেলি বহু ষ্টেৰিং লৈছি বৰ্তমান লাহে লাহে যাই থাকা আৰু এলইডি 3 লাখ এই চাক গাইছ নাম গৈ দেখছি বহু এতিয়া গাড়ী চলাই আছে একদম পুরা পিকআপ দিলে হচ্ছে জানার বছর রাবিরা এটা ব্রেকফাস্ট রেসিপি দিলে লাগবে ওটা লাস্ট হতে লাহে লাহে দেখো না এটা তুই কো কানা না মেমোরি দেখো না